আহোমৰ দ্বিতীয় ৰাজধানী চৰগুৱাৰ সমীপৰ পানীদিহিং পক্ষী অভয়াৰণ্যত 25 ডিচেম্বৰত দিনজোৰা কাৰ্যসূচীৰে পানীদিহিং উৎসৱ উদযাপন হয়। প্ৰকৃতিৰ ৰম্যভূমি ঐতিহাসিক চৰগুৱাত পুৱাৰ ভাগতে প্ৰকৃতিপ্ৰেমীয়ে পক্ষী নিৰীক্ষণৰ জৰিয়তে দিনটোৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পাছতে গীত, নৃত্য, কবিতা আৰু আলাপেৰে মুখৰিত হয় পানীদিহিং উৎসৱস্থলী। সুজিত বৰুৱাৰ চিত্ৰ প্ৰদৰ্শনী আৰু ডিমৌৰ বিভিন্ন অঞ্চলৰ সাংস্কৃতিক দলসমূহৰ নৃত্য প্ৰদৰ্শন আছিল আকৰ্ষণীয়। অশ্লেষা, ডৰিন পৰিত্ৰী, লক্ষ্মীপ্ৰিয়া আদি কেইবাগৰাকীও উদীয়মান কণ্ঠশিল্পী অংশগ্ৰহণ কৰাৰ লগতে বহুকেইটা স্থানীয় আৰু জনগোষ্ঠীয় সাংস্কৃতিক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে। Gaya kune oi no pangela Gate gat lagibo hunali jogonon mukuta horibo jano ama sengelia tuma sengelia mon kun moronor poka 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 dhanoni kasirena kate kore amoni Rodo chili kori tora ar soni o mona soni hun baranor poka 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 dhanoni kasi o hale jale o darote popol gitor hobhat tumi etu podha Hello. ধন্যবাদ নবনীত। সিন্ধুজ্যোতি গগৈ, গৌতম হীৰা প্ৰমুখ্য কৰি আপোনালোক স্থানীয় ৰাইজৰ সহযোগত আজি এইটো যি অনুষ্ঠান আমি দেখিলোঁ, মই ভবাই নাছিলোঁ, আমি মনতে ভাবি আহিছিলোঁ আমাৰ বনভোজৰ নিচিনা এটি অনুষ্ঠান হ'ব, কিন্তু আপোনালোকে ইমান সঁহাৰি দি যে এই ঠাইত এনেকৈ সমবেত হৈছে তাৰ কাৰণ এইটোৱে আপোনালোকেও বিচাৰে আমাৰ পৃথিৱীখন আমাৰ ল'ৰাহঁতৰ বাবে ভালে থাকক। আচলতে আমি আমাৰ পৃথিৱীখন, আমাৰ প্ৰাকৃতিক পৰিৱেশ, আমি জীয়াই থকা সমাজখন ভালে থকাটো সকলো মানুহে অন্তৰৰ পৰাই কামনা কৰোঁ, কিন্তু আমাৰ মাজে মাজে কিছুমান সংঘাত, দুৰ্ঘটনা, কিছুমান বেয়া কামৰ কাৰণে আমাৰ প্ৰকৃতি লাহে লাহে আমাৰ অন্তৰৰ পৰা বিচ্ছিন্ন হৈ আহিছে। আমিও লাহে লাহে প্ৰকৃতিৰ পৰা অকণমান বিচ্ছিন্ন হৈ আহিছোঁ। আমাৰ প্ৰজন্মলৈকে আমি সৰুতে প্ৰকৃতিৰ যি অমল সান্নিধ্যত ডাঙৰ হৈছিলোঁ, পথাৰ, চৰাই, গীত, নদী, এই সকলোকে সাঙুৰি আমি যেনেকৈ ডাঙৰ হৈছিলোঁ, কিন্তু আমাৰ সন্তানসকলক আমি এনে অমল সান্নিধ্যত ডাঙৰ হ'বৰ কাৰণে আমি দিব পৰা নাই। আজি আমাৰ সিন্ধুজ্যোতিয়ে সৰু সৰু কণমানিহঁতক সুধিছিলে, পকা ধানৰ মাজে মাজে নাচিবা, তোমালোকে পকা ধানৰ পথাৰলৈ গৈ পাইছানে? সৰু সৰু শিশু কেইবাগৰাকীও কৈছিলে গৈ পোৱা নাই। তেতিয়াই সিন্ধুজ্যোতিয়ে কৈছিলে, যেতিয়া তোমালোকে গৈ পাবা তেতিয়া গানটোৰ অৰ্থ বেছিকৈ বুজি পাবা আৰু বেছি ভালকৈ নাচিব পাৰিবা। কথাবোৰ আচলতে তেনেকুৱাই, বহুত কথা নকওঁ, আপোনালোকক উপদেশ নিদিওঁ। আমাৰ ইয়াত যদি 100 মানুহ গোট খাইছে,
বা 200 গোট খাইছে কাইলৈ 400 জনলৈ এই মেছেজটো যাওক 400 জনে আমাৰ 800 জনলৈ লৈ যাওক 800 জনৰ তাৰ পিছত আমি হিচাপ কৰিব নোৱাৰাকৈ আমাৰ পানীদিহিং পক্ষী অভয়াৰণ্যৰ ফেষ্টিভেলৰ জৰিয়তে পানীদিহিং সংৰক্ষণৰ কাৰণে আমি যি কৰিব লাগে সেয়া আমি কৰিবলৈ সাহস পাম বুকুত সাহস পাম লগতে আমাৰ সৰগুৱা যি আহোমৰ দ্বিতীয় ৰাজধানী আমি উজলাই তুলিবলৈ বিশ্ব দৰবাৰলৈ পৰিচয় কৰাই দিবলৈ আমি সুযোগ পাম তাকে আশা কৰিলো আৰু সুজিত বৰুৱাই কোৱাৰ দৰে কম আপোনালোকে প্লাষ্টিক সমূহ কতো অকণমানো এটুকুৰাও নেপেলাব আপোনালোকে যদি ইয়াত পেলাইছে সকলো যাতে লৈ যায় বা কৰবাত ধ্বংস কৰিব পৰাকৈ বা নষ্ট কৰিব পৰাকৈ প্লাষ্টিকসমূহ একে ঠাইতে থৈ যাব ইয়াকে অনুৰোধ জনালো আৰু বিশেষ নকওঁ যিহেতু সময় নিচে তাকৰ ইয়াকে কৈ সামৰণি মাৰিলো মই ভাবিছিলো কবিতা এটাহে পঢ়িম কথা ক'লো যেতিয়া আৰু কবিতাটো নপঢ়ো ইয়াকে কৈ ধন্যবাদ জ্ঞাপন কৰিলো